নমস্কাৰ, মই হেমন্ত ৰাজবংশী। প্ৰভু ৰামচন্দ্ৰ শ্ৰেষ্ঠ নে প্ৰভু ৰামচন্দ্ৰৰ যি ৰাম নাম, এই ৰাম নাম শ্ৰেষ্ঠ? এই কথাটো জানিবৰ কাৰণে আমি এটা কাহিনী শুনিব লাগিব। এতিয়া আখ্যানৰ মাজেদি আপোনালোকক এই কথাটো মই বুজাই ক'ব খুজিছোঁ। আচলতে ৰাম নাম শ্ৰেষ্ঠ নে প্ৰভু ৰামচন্দ্ৰ শ্ৰেষ্ঠ? এদিনাখন প্ৰভু ৰামচন্দ্ৰ ৰাজসভাত বহি আছিল। সকলো ৰাজমন্ত্ৰী ডা ডাঙৰীয়া সকলো বহি আছে। তেওঁলোকে ৰাজসভাৰ কামত ব্যস্ত আছিল। আৰু ঠিক সেই সময়ত ৰাম ভক্ত হনুমানে এটা চুকত বহি একান্তভাৱে প্ৰভু ৰামচন্দ্ৰৰ নাম জপ কৰি আছিল। ঠিক সেই সময়তেই ৰাজসভাত আহি প্ৰভু ৰামচন্দ্ৰৰ গুৰু বশিষ্ঠ মুনি আহি উপস্থিত হৈছিল। আৰু বশিষ্ঠ মুনিক দেখি লগে লগে প্ৰভু ৰামচন্দ্ৰ মন্ত্ৰী ডা ডাঙৰীয়া সকলো থিয় হ'ল, তেওঁক অভিবাদন জনালে। কিন্তু ৰাম নাম জপ কৰি থকা হনুমান থিয় নহ'ল। এই কথাটোতেই বশিষ্ঠ মুনিৰ খৰ্গহস্ত হ'ল। আৰু তেওঁ লগে লগে প্ৰভু ৰামচন্দ্ৰক ক'লে যে, হে ৰামচন্দ্ৰ, তোমাৰ ৰাজসভাত আহি মই অপমানিত হ'ব লগা হ'ল। গতিকে তুমি আজি মোক এটা প্ৰতিশ্ৰুতি দিব লাগে যে যিজনে মোক এই অপমানটো কৰিলে সেইজনক তুমি অহাকালি ৰাতিপুৱাই মৃত্যুদণ্ড দিবা। প্ৰভু ৰামচন্দ্ৰই লগে লগে বশিষ্ঠ মুনিক ক'লে যে, গুৰুদেৱ, ৰাজসভাত কিয়, ৰাজসভাৰ বাহিৰত বা দেশৰ ভিতৰত বাহিৰত কোনো স্থানতে যদি আপোনাক কোনোবাই অপমান কৰে সেইজনক মই মৃত্যুদণ্ড দিবৰ বাবে কোনোভাৱে কুণ্ঠাবোধ নকৰোঁ। তেতিয়া বশিষ্ঠ মুনিয়ে ক'লে, ঠিক আছে, তেতিয়াহ'লে তুমি আজি প্ৰতিজ্ঞা লোৱা, মোক আজি এই বচন দিয়া যে তুমি অহাকালি তেওঁক ৰাতিপুৱাই তোমাৰ আমক অস্ত্ৰেৰে তুমি তেওঁক বধ কৰিবা। লগে লগে প্ৰভু ৰামচন্দ্ৰই আগপিছ নাভাবি ক'লে, হ'ব গুৰুদেৱ, প্ৰথমতে কওক আপোনাক কোনে অপমান কৰিছে। আৰু তেতিয়া বশিষ্ঠ মুনিয়ে ক'লে যে, তোমাৰ ৰাজসভাত যেতিয়া মই সোমাই আহিছিলোঁ, তোমাকে আদি কৰি ৰাজসভাৰ সকলো মন্ত্ৰী ডা ডাঙৰীয়া সকলো বিষয়াই থিয় হৈ মোক অভিবাদন জনাইছিল। কিন্তু মোক অপমান কৰি হনুমান এটা চুকত বহি থাকিল। এই অপমানে মোৰ বুকুত যথেষ্ট আঘাত দিছে। গতিকে তুমি তেওঁক অহাকালি আমক অস্ত্ৰেৰে বধ কৰিব লাগে। প্ৰভু ৰামচন্দ্ৰই ক'লে, ঠিক আছে গুৰুদেৱ, মই যিহেতু আপোনাক বচন দিছোঁ, গতিকে অহাকালি ৰাতিপুৱা মই হনুমানক বধ কৰিম। ৰাজসভাত এই কথাটো ঘোষণা কৰি দিয়া হ'ল, গোটেই দেশত এই কথাটো প্ৰচাৰ কৰি দিয়া হ'ল। আৰু হনুমানে অতি বিষণ্ণভাৱে যেতিয়া ঘৰলৈ গৈ ভাৰ্যাক সকলো কথা বিশদভাৱে ক'লে, তেতিয়া হনুমানৰ ভাৰ্যাই হনুমানক ক'লে যে, স্বামী, আপুনি যিহেতু ৰাম নামেই জপ কৰি আছিল, ৰাম নাম জপ কৰি থাকোঁতেই আপোনাক এই মৃত্যুদণ্ড বিহা হ'ল। গতিকে আপুনি আজিৰ পৰাই অহাকালি গোটেই দিনটো পাৰ নোহোৱালৈকে আপুনি ৰাম নামেই জপ কৰি থাকক, আৰু আপোনাক মৃত্যুদণ্ড দিব পাৰে যদি তেওঁলোকে দিয়ক। আৰু তেতিয়া ভাৰ্যাৰ কথা মতে হনুমানে একান্তভাৱে তেওঁক মৃত্যুদণ্ড দিবৰ কাৰণে লৈ যোৱা সময়খিনিতো একান্তভাৱে ৰাম নাম জপ কৰি থাকিল। দেশত হাহাকাৰ লাগিল। মন্ত্ৰী সকলো ডা ডাঙৰীয়াই আৱৰি আৱৰি চালে, ৰাইজে আৱৰি আৱৰি চালে। সকলোৰে মাজত প্ৰভু ৰামচন্দ্ৰই আমোক অস্ত্ৰেৰে হনুমানক বধ কৰিবলৈ উদ্যত হ'ল। বাৰে বাৰে আমোক অস্ত্ৰ নিক্ষেপ কৰিছে, কিন্তু ৰামৰ নামত একান্তভাৱে মগ্ন হৈ থকা, ধ্যান কৰি থকা হনুমানক বধ কৰিব নোৱাৰি আমোক অস্ত্ৰ বাৰে বাৰে উভতি আহিছে। তাতেই ক্ৰোধান্বিত হৈ বশিষ্ঠ মুনিয়ে
কটুবাক্য শুনাইছে প্ৰভু ৰামচন্দ্ৰক যে তুমি আন্তৰিকতাৰে হনুমানক বধ কৰিবৰ কাৰণে বিচৰা নাই আৰু সেইকাৰণে আমোক অস্ত্ৰ উলটি আহিছে। তেতিয়া নিঃসহায়ভাৱেই প্ৰভু ৰামচন্দ্ৰই গুৰুদেৱৰ চৰণত শিৰি থৈ কৈছে যে গুৰুদেৱ আপুনি মোক বিশ্বাস কৰক, মই একান্তভাৱেই আমোক অস্ত্ৰ নিক্ষেপ কৰিছোঁ, কিন্তু গুৰুদেৱ মোতকৈও যে ৰাম নাম শ্ৰেষ্ঠ হ'ব পাৰে এই কথাটো মই জনা নাছিলোঁ আৰু সেই কথাটো আজিয়ে জানিলোঁ যে মোতকৈও ৰাম নাম বেছি শ্ৰেষ্ঠ আৰু সেইকাৰণে আমোক অস্ত্ৰ বিফল হৈ ঘূৰি আহিছে। আৰু তেতিয়া বশিষ্ঠ মুনিয়ে ক'লে, ধন্যবাদ ৰামচন্দ্ৰ, আজি মই এই কথাটো প্ৰমাণ কৰিবৰ কাৰণেই তোমাৰ ৰাজসভাত আহি এইটো প্ৰমাণ চালোঁ যে ৰাম শ্ৰেষ্ঠ নে ৰাম নাম শ্ৰেষ্ঠ। আৰু মই এই কথাটো গম পালোঁ যে তোমাতকৈ তোমাৰ নাম হেই শ্ৰেষ্ঠ। গতিকে সকলোকে এই কথাটো মই জনালোঁ আৰু এই পৰীক্ষাটো মই এইকাৰণেই কৰিলোঁ। বশিষ্ঠ মুনিয়ে সকলোকে ধন্যবাদ দি তাৰ পৰা আঁতৰি গ'ল। আৰু এই কাহিনী ভাগৰ পৰা আমি গম পাইছোঁ যে ৰাম নাম শ্ৰেষ্ঠ প্ৰভু ৰামতকৈ, কৃষ্ণ নাম শ্ৰেষ্ঠ প্ৰভু কৃষ্ণতকৈ। সকলোৰে মংগল কামনা কৰিছোঁ। ধন্যবাদ।